আমাৰ পাঠশালাৰ ওচৰতে এটি পিকনিক প্লেচ আছে, পহুমাৰা চাপৰি পিকনিক স্পট। এইফালেদি এটা নতুন মানে ৰাস্তা এটা বনাই আছে, এইফালেদি নতুন ৰাস্তা এটা বনাইছে। আজি এইফালে আহোঁতে দেখা পালোঁ, এইফালেদি এইটো। এইফালেদি বহুত মানে শ্বৰ্টকাট হ'ব। সেইফালেদি এপাক ঘূৰি যোৱাত কৰি মানে এইফালেদি যদি মানে যোৱা যায় বহুত শ্বৰ্টকাট হ'ব। আৰু এবাৰ চাই হওক পৰিৱেশটো কেনেকুৱা কি কৰিছে, আগফালে গৈ চাই হওক। ডাম্পাৰবিলাকে অহা যোৱা কৰি আছে ইয়াত এইফালেদি। ৱাও, সুন্দৰ প্লেচ। এইফালেদি অলপ আগুৱাই গ'লে আমি পিকনিক প্লেচটো পাম। এইটো দেখিবলৈ পাইছোঁ। আৰু এটা ৰাস্তা আছে, সেইটো ৰাস্তালৈ যাওঁ হওক। সেইটো নতুনকৈ এটা বনাইছে ৰাস্তা, সেইফালেদি এবাৰ যাওঁ হওক বলক। এইফালেদি আগুৱাই যাব লাগিব। এইফালে ANPL কোম্পানী আছে, ৰাস্তা ঘাট যে বনায়। এইফালেদিও এটা ৰাস্তা বনাইছে ডাম্পাৰ অহা যোৱা কাৰণে। আৰু সেইটো ৰাস্তাটো এইটো। দলৈগাঁও বজালী আছাম টু বাঘমাৰা 14 কিলোমিটাৰ। মানে এইখিনিৰ পৰা যদি যাওঁ চিধাই গৈ থাকোঁ এইটো ৰাস্তাৰে, তেতিয়াহ'লে বাঘমাৰা হ'ব 14 কিলোমিটাৰ। আৰু ইয়াত মানুহজনো নাই, কোনো যান জঁট নাই। ৱাও, চিংগুল ৰাস্তা, ভাল লাগিছে। নতুনকৈ বনাইছে ৰাস্তাটো। ৱাও, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। চাইকেল লৈ আহিছোঁতো, সেইকাৰণে একেবাৰে বাঘমাৰালৈকে নাযাওঁ। মানে কিছু দূৰ যাম, তথাপিও আধা যাম। 14 কিলোমিটাৰ লিখা আছে, 10 কিলোমিটাৰ যাম। এতিয়া খেতিৰ সময় আহিছে, কঠীয়া ৰুইছে ইয়াত। এতিয়া পথাৰত ৰুই দিব এইখিনি ভুইখিনি। এই দৃশ্যটো ভাল লাগিছে এইফালে। ৱাও, মজা প্লেচ। আৰু এইফালেদি এইটো ৰাস্তাও বনাই আছে। ৰাস্তাটো বৰ্তমান 2 লেন হৈ আছে, এতিয়া মানে 4 লেন বনাব যেন পাওঁ। এইটো লাহে লাহে বনাই আছে। আৰু কাষত এনেকুৱা পৰিৱেশ, সেইফালে দ খাৱৈ আছে, ঠায়ে ঠায়ে পানী আছে, মাছ আছে। কিন্তু অলপ আগুৱাই যাম এতিয়া, সেইফালে যাম এতিয়া বলক। মাজে মাজে 2-এটা ঘৰ আছে, নতুনকৈ উঠি অহা মানুহ হ'ব পাৰে। আৰু বেছিভাগ কিন্তু ঠাই খালী আছে, মাজতে আছে এইটো এটা ঘৰ আছে। এইটো সুন্দৰ পৰিৱেশত আছে, সুন্দৰ পৰিৱেশ। আৰু যিমান আগুৱাই গৈ আছোঁ কিবা একে যেন পাইছোঁ ঠাইখিনি, একে। তথাপিও গৈ চাওঁ, কিবা মানে চাব লগা থাকিলে অলপ ৰৈ চাম, লগতে আপোনালোককো দেখুৱাম, চাব। জংঘল এৰিয়া, জংঘল। ভাল লাগে এনেকুৱা পথত আহি, ভাল লাগে এনেকুৱা ৰাস্তাত আহি। মানুহ কিন্তু বহুত কম। বহুত দূৰ অহাৰ পিছত এইটো ঘৰ দেখিবলৈ পাইছোঁ। মাজে মাজে 2-এটা ঘৰ আছে, কিন্তু বেছি মানুহ নাই। কিন্তু ইয়াত অলপ আছে, 2-1 গেৰি আছে। আৰু কিবা এখন থানো পাইছোঁ, এইফালে এটা ৰাস্তাও দেখা পাইছোঁ। কল লাগিছে। বিজেপি চৰকাৰে ৰাস্তা বনাইছে, কিন্তু ৰাস্তা আৰু ফ্লাইঅভাৰ বনাইছে, কিন্তু কিছুমান ক্ষেত্ৰত বেয়াও হৈ আছে। মানে
কাৰ দোষত হৈছে নাজানো মানে ক্ষুদ্ৰ ব্যৱসায়ীৰ এতিয়া মানে চলিবৰ অৱস্থা নোহোৱা হৈছে আৰু মূল্য বৃদ্ধি হৈছে মানে এইখিনি সমস্যা দূৰ কৰিব পাৰিলে বিজেপি চৰকাৰ নম্বৰ 1 হ'ব কোনেও মানে হেৰাব নোৱাৰিব বিজেপি চৰকাৰক এইখিনি কাম কৰিলে কেৱল মূল্য বৃদ্ধি কমাই দিয়ক আৰু ক্ষুদ্ৰ ব্যৱসায়ীবিলাক চলিব পৰা কৰি দিয়ক তেতিয়া সকলোৱে ভাল পাব এতিয়া বহুতে বেয়া পাই আছে ইয়াতো কঠীয়া পাৰিছে এইটো এটা ভাল গতিকে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ নেক্সট ভিডিঅ'ত ধামাকা হ'ব চাব আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ